তামুলপুৰৰ কুমাৰিকাটাত দিবানৈক্ষ হেণ্ডবল প্ৰতিযোগিতা আৰম্ভ ল'ৰাৰ জুনিয়ৰ শাখাত ১৬ ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে বিধায়ক জলেন দৈবাৰীয়ে ১৭ পৰা ১৯ জানুৱাৰীলৈ ৩ দিনীয়াকৈ চলিব হেণ্ডবল প্ৰতিযোগিতাত মুঠ ১৬খন জিলাৰ দলৰ অংশগ্ৰহণ জুনিয়ৰ কলেজ প্ৰাংগণত ইয়াত অল আসাম ইণ্টাৰ ডিষ্ট্ৰিক্ট জুনিয়ৰ বয়জ হেণ্ডবল টিম অনুষ্ঠিত হৈ আহিছে এই প্ৰতিযোগিতাখন আমাৰ প্ৰতিষ্ঠাপক সভাপতি অসম হেণ্ডবল সন্থাৰ অমূল্য দাসৰ স্মৰণত প্ৰতি বছৰে অনুষ্ঠিত হয় এইবেলিও অনুষ্ঠিত কৰা হৈছে আৰু ৰাজ্যখনৰ প্ৰায় 16টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু আপোনালোকে দেখিছে খেল ইতিমধ্যে চলি আছে আৰম্ভ হৈছে আজিৰ পৰা 3 দিন খেলখন চলিব আৰু পৰহিলৈ সামৰণি পৰিব আমি ভাবোঁ এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক দিনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ইয়াৰ পৰাই আমি নিৰ্বাচিত কৰিব পাৰিম বুলি আশা ৰাখিছোঁ আৰু এই তামুলপুৰ ক্ৰীড়াৰ এক আমি দেখিছোঁ যে গুৱাহাটীৰ পিছতে ক্ৰীড়াৰ এক ৰাজধানীলৈ ৰূপান্তৰিত হৈছে আজি কিছুদিন আগতে প্ৰায় 2-3 মাহ আগতে এছিয়ান খো-খো চেম্পিয়নশ্বিপ এই তামুলপুৰ চহৰতে অনুষ্ঠিত হৈছিল আৰু আমিও হেণ্ডবল অসম হেণ্ডবল সন্থাই ইতিমধ্যে হেণ্ডবল এছ'চিয়েশ্যন ইণ্ডিয়াক আমি জনাইছোঁ যে এখন আন্তঃৰাষ্ট্ৰীয় খেল আমাক দিব লাগে অসমত অনুষ্ঠিত কৰাৰ বাবে আৰু যদি এই খেল প্ৰতিযোগিতাখন সম্ভৱ হয় কমনৱেলথ বীজ হেণ্ডবল প্ৰতিযোগিতা আমি BTADতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছোঁ ইতিমধ্যে কোকৰাঝাৰত আমি কথা পাতিছোঁ কোকৰাঝাৰ চাই খেলপথাৰত আয়োজক হিচাপে আমি নতুনান্বিত হৈছোঁ কিয়নো আমাৰ এই তামুলপুৰ জিলাত এতিয়া আমাৰ হেণ্ডবল প্ৰায় তাৰমানে আমাৰ বহুত খেলুৱৈ ওলাইছে সেইকাৰণে আমি ইয়াতে আয়োজক হিচাপে আমি খেলুৱৈসকলক আৰু পৰৱৰ্তী যিবিলাক আমাৰ খেলুৱৈ আছে সেইসকলক উৎসাহ দিয়াৰ কাৰণে আমি ইয়াতে দ্বিতীয়বাৰৰ কাৰণে আমি সদৌ অসম ভিত্তিত এই আয়োজন কৰিছোঁ এই খেলখন তাৰ লগতে আমাৰ কুমাৰিকাটা ৰাইজেও বা আমাৰ তামুলপুৰ এই অঞ্চলৰ ৰাইজে এই হেণ্ডবল খেলটো জনাজাত হৈছে আজি কেইবাবছৰ আগতে এইবিলাক খেলৰ বিষয়ে ইমান জ্ঞান নাছিল সেয়েহে আমি এই খেলৰ প্ৰতি গুৰুত্ব বেছি দিছোঁ এইটো কাৰণতে আমাৰ এই কুমাৰিকাটা এই তামুলপুৰ অঞ্চলৰ পৰাই ইতিমধ্যে আমাৰ নেশ্যনেল লেভেলত প্ৰায় 16জনমান খেলুৱৈ ল'ৰা ছোৱালী খেলি আহিছে আৰু ইতিমধ্যে আমাৰ নেশ্যনেল গেমছতো খেলি আহিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ